নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰদান কৰিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। এতিয়া প্ৰথমে আপোনালোকক জনাই আছোঁ অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখে সোমাব। ইয়াৰ পিছত আপোনালোকক জনাম অৰুণোদয় আঁচনিৰ টকা কিমানলৈ বৃদ্ধি হ'ব পাৰে। তেতিয়া আপোনালোকক জনাই আছোঁ অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত নতুনকৈ প্ৰদান কৰিব। তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব আপোনালোকক এটা এটাকৈ আঁচনিবোৰৰ নাম জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনি কেইখন হ'ল ক্ৰমে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি টকা অসম চৰকাৰে 10 জানুৱাৰী তাৰিখে লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকল মানুহৰ অৰুণোদয় আঁচনিৰ ধন কিমানলৈ বৃদ্ধি হ'ব। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ এই বিষয়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এক বিশেষ মন্তব্য আগবঢ়াইছে। লগতে টাইম 8ৰ ফালৰ পৰাও এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছিল। ইয়াতে লিখা আছে আৰু মাত্ৰ কেইটামান দিন পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ টকা অতি শীঘ্ৰেই বৃদ্ধি হ'ব। 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। কিন্তু 3100 টকা সোমাব নেকি এই বিষয়ত কিন্তু অফিচিয়েল আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হোৱা নাই। তো অসম চৰকাৰে অহা 1 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিলৈ এক বিশেষ ঘোষণা কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই সেইসকলে অতি শীঘ্ৰেই কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়াই আবেদন আৰম্ভ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ যুৱক যুৱতী সকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ৰাজ্যবাসীৰ বাবে সুখবৰ। ৰাজ্যৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিবলৈ দৃঢ়বদ্ধ অসম চৰকাৰ। 15 জানুৱাৰীৰ পাছত 75,000 যুৱক যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ ধনৰাশি। তো যিসকলে যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী অহা 15 জানুৱাৰী তাৰিখৰ পিছত 75,000 যুৱক যুৱতীক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ টকা। তো আজি ইমানেই, ধন্যবাদ।